গাইছ আজি মই বনাম পুৰা গাহৰি মাংস আৰু গাইছ মোৰ হৈ গ'ল পুৰা কেৰাহী গৰম এটা মাংসটো বাছ দি দিওঁ আৰু মানে আজিৰ মাংসটো বাছ ডাইৰেক্ট তেল নিদাকে এনেকে বনাম আৰু ইপিনে গাইছ মোৰ ফাইনেলি হৈ গ'ল এয়া চাওক আজিৰ মাংস আৰু এনেকৈ বাছ ভাত চব্জি হ'ল যিহেতু ময়ো থাকিব নোৱাৰি পুৰা মাৰ দিলোঁ একদম মকলা মুকলি কাৰণ কিয় মই মানে গাহৰি মাংস বনালে ৰৈ থাকিবই নোৱাৰো তো সেই গতিকে বাছি আছে গাহৰি মাংস দিলোঁ খাই আৰু এনেকৈ খাই বৈ শুইছিলোঁ হৈ গ'ল ৰাতি আৰু আহি কিনে পইণ্টত লগাই দিলোঁ গাড়ী আৰু এনেকৈ লেবাৰবোৰো আহি মোৰ গাড়ীটো পুৰা ধামাধুম মানে কৰি আছে খালী আৰু গাইছ মই খালী কৰি কিনে আহি পাইছিলোঁ ডাইৰেক্ট তেলিয়ামুৰা আৰু ইয়াতে মোক 3 ঘণ্টা বহাই ৰাখিলে মানে দুৰ্গা পূজা চান্দাৰ কাৰণে তো আপোনালোকে ত্ৰিপুৰাত মানে আহিলে মানে ৰাতি গাড়ী নচলাব নহ'লে বহুত মানে আপোনালোকে অসুবিধা পাব কাৰণ কিয় ইয়াতে বহুত দাবী কৰে আৰু মানে বহুত হেৰেছমেণ্ট কৰে তো সেই গতিকে আপোনালোকে দিনে দিনে আহিব। হেল্ল' গাইছ নমস্কাৰ মই বিনয় আৰু আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আজি ভিডিঅ'টোৰ পৰা একদম আৰম্ভ কৰিলোঁ একদম চুৰাইবাৰী চেক পোষ্টৰ পৰা তো ইয়াৰ মোৰ গাড়ীখন আৰু এইপিনে আছে আমাৰ ককাইৰ গাড়ীখন আৰু গাইছ এনেকৈ এতিয়া পুৰা গেটখন খুলি দিলোঁ চাওক গেট খুলি দিলোঁ আৰু এইপিনে ভাইহঁতে পৰা সোমাই গ'ল ভিতৰত তো চেক কৰিব তো চেক হোৱাৰ পিছত বাছ লাহে লাহেকৈ গৈ থাকিম তো আছাম গেট পাৰ কৰি ত্ৰিপুৰা গেট পাছ কৰিম তাৰপিছত কাটা চেল টেক্স বাছ গৈ থাকিম আৰু আছাম গেট আৰু ত্ৰিপুৰা গেট পাছ কৰি কিনে ডাইৰেক্ট আহি পালোঁ এয়া কাটা চাওক তো এতিয়া হ'ল কাটা তো কাটা পাছ কৰি চেল টেক্স পাছ কৰিম আৰু কাটা কৰি চেল টেক্স পাছ কৰি বাছ এনেকৈ ওলাই আহিলোঁ আৰু এনেকৈ গৈ আছোঁ পুৰা ৰাতি আগতকৈ আৰু ৰখিব লাগিব আৰু গাইছ আমি এতিয়া পুৰা আহি পেলাই একদম পানী সাগৰ আৰু পানী সাগৰত আহি গাড়ী ৰখাই দিলোঁ আৰু এতিয়া যিহেতু ৰাতি হৈ গ'ল তো খাব লাগে আৰু আমাৰ ককাই পুৰা একদম খোৱাত আৰম্ভ কৰি দিলে কি ক'ম আৰু দিনৰ ভাত হোটেলৰ চব্জি চাওক মানে ভাতটো মানে দিনৰে আছিল দুপৰৰে তো এই হোটেলৰ পৰা বোলে মাংস লৈ আহিলোঁ তো মজাকৈ খাম আৰু এতিয়া আৰু গাইছ একদম খাই মেলি ডাইৰেক্ট পানী সাগৰ সেয়া চেক পোষ্ট আহি গ'লোঁ তো ইয়াতে গাড়ী এণ্ট্ৰি কৰিব লাগে এয়া এইটো কাউণ্টাৰটো তো এণ্ট্ৰি কৰিলোঁ তো এণ্ট্ৰি কৰি ল'লোঁ এতিয়া বাছ লাহেকৈ ওলাই যাওঁ আৰু গাইছ গুড মৰ্ণিং আৰু পৰা শুই উঠি কিনে একদম ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু যোৱাকালি মানে একদম মানে কুমাৰঘাট পাৰ হৈ কিনে এইটো পেট্ৰল পাম্পটো এনেকৈ গাড়ীখন ৰখাই দিছিলোঁ তো মজাকৈ ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু তো এতিয়া লাহেকৈ ওলাই দিওঁ আৰু গাইছ এনেকৈ এতিয়া বাছ ওলাই দিলোঁ পেট্ৰল পাম্পৰ পৰা লাহে লাহেকে গৈ থাকো আৰু গাইছ এতিয়া পুৰা একদম মনো ফটো ৰিজাৰ্ভৰ মাজেৰে গৈ আছো গৈ আছা আৰু এইটো ফটো ৰিজাৰ্ভ পাৰ হোৱাৰ পিছত এইপিনে পাই যাম আমবাসা আৰু গাইছ মই এনেকে ফাইনেলি আহি গ'লো আমবাসা তো যিহেতু ৰাতিপুৱা টাইম এয়া চাওক মানে ভিৰ ভাৰ নাই কিন্তু কিছু সময়ৰ পিছত এইবিলাকৰ এনেকুৱা ভিৰ হ'ব ন মানে পুৰা ট্ৰাফিক হ'ব আৰু এতিয়া তিলিয়ামুৰৰ পৰা ডাইৰেক্ট লেফ্ট চাইডে সোমাই যাম একদম আগৰতলাত আৰু গাইছ এনেকৈ আহি পালোঁ কয়াৰপুৰ আৰু লেফ্ট চাইডেৰে সোমাই যাম মানে বাইপাছ তো বাইপাছ হৈ কিনে বাছ গাড়ীখন ৰখাই দিম তো এতিয়া মই ডাইৰেক্ট ইয়াতে লেফ্ট টাৰ্ণ লৈ ল'ম আৰু চিধা চিধি এনেকৈ গুচি গ'ল আগৰতলা তো মই এনেকৈ বাইপাছ হৈ কিনে সোমাই আহিলোঁ কয়াৰপুৰ বাইপাছ এনেকৈ বাইপাছত আহি কিনে গাড়ীখন ৰখাই দিলোঁ আৰু গাড়ীখন মানে ৰাস্তাৰ কাষতে ৰখাই দিলোঁ মানে যিহেতু দুপৰীয়া খাব লাগিব দুপৰীয়া খোৱাৰ কাৰণে কিবা এটা লৈ লওঁ মানে এইপিনে দোকান দেখি পাইছোঁ এয়া মাংস আছে এয়া মাংস ইয়াৰ পাৰে মানে দুপৰীয়া সাঁজটো লৈ লওঁ আৰু গাইছ এতিয়া ধুনীয়াকৈ আছোঁ গছৰ ছায়াত সেইপিনে চাওঁ গছৰ ছায়াত আৰু গাড়ীখনে এইটো চাওক মই মানে বনাই আছোঁ খানা সেইপিনে চাওক পূৰা একদম চাউল ধুই মেলি গেছত উঠাই দিলোঁ আৰু আজিৰ খানা কি হ'ব আপোনালোকে নিশ্চয় দেখি পালে তেতিয়া মানে মই লৈ আহিলোঁ গাহৰি আৰু এটা কথা যিসকলে গাহৰি নাখায় তো ভিডিঅ'টো ইয়াতে স্কিপ কৰি যাব পাৰে কাৰণ আজি মোক গাহৰি খাবলৈ মন গৈছে মানে বাঁহ টেঙাৰ লগত তো মোৰ এইপিনে আছে মানে বাঁহ টেঙা মানে আমি জিম টেঙা বুলি কওঁ তো মই বটলত সোমাই ৰাখিছিলোঁ তো আজি এইটোৰে মজাকৈ বনাই খাম আৰু গাইছ মোৰ হৈ গ'ল মানে ভাত তো ভাতটো পিনে নুমাই দিলোঁ এই চাওক ভাত কেৰাহী উঠাই দিলোঁ তো কেৰাহী গৰম হৈ আছে লাহেকৈ আৰু ইয়াৰ আজিৰ গাহৰি দেখিছেনে গাইছ এইটো তেল দি নবনাওঁ ডাইৰেক্ট এনেকৈ কেৰাহীত ঢালি দিম আৰু তাৰ লগতে মানে এই ভাতকেৰেলা আছিলে ভাতকেৰেলা দুটা আছিলে মানে বেয়া হৈ গৈ আছে তো সেইটো কাৰণে ভাবিলোঁ দি দিওঁ ইয়াতে মাংসতে আৰু আলু এনেকৈ বনাম আৰু এইপিনে চাওক মোৰ কেৰাহী গৰম হৈ গ'ল তো ইয়াৰ মাংসখিনি ধুই থৈ দিছোঁ এনে ডাইৰেক্ট মানে তেল দিয়া নাই আৰু চাওক ডাইৰেক্ট এনেকৈ ফ্ৰাই কৰিম মানে ডাইৰেক্ট ইয়াত এনেকৈ ফ্ৰাই কৰি দিম এনেকৈ ফ্ৰাই কৰি আছোঁ আৰু এতিয়া মানে নিমখটো দি দিম আৰু গাইছ এতিয়া সেয়া কাটি থোৱা পিঁয়াজখিনি দি দিম তো মাংসৰ পৰা তেল ওলাই গ'ল
আৰু গাইছ এনেকৈ মোৰ মাংসটো অলপমান ফ্ৰাই হৈ গ'ল। তো এইপিনে চাওক মজাকৈ তেল ওলাই আছে। আৰু এতিয়া ইয়াক কাটি থোৱা মানে ইয়াত আলু আৰু ভাতকেৰেলাটো দি দিম। এতিয়া মজাকৈ ফ্ৰাই কৰিম আৰু অলপ টাইমৰ কাৰণে ঢাকনটো লগাই দিলোঁ। আৰু গাইছ ইপিনে চাওক এইয়া দেখিছেনে মোৰ চব্জি হৈ গ'ল পুৰা ৰেডি। চাওক গাইছ ৱাও পুৰা হৈ গ'ল ৰেডি। ভাত চব্জি নুমাই মিলি একদম বাৰে সাজি কাচি ৰেডি অকল খাব লাগে। তো এইপিনে চাওক লৈ লৈছোঁ দেখিছেনে এয়া হ'ল আজিৰ গাহৰি গাইছ চাওক মজাকৈ বনাইছোঁ। এয়া হ'ল আলু ভাতকেৰেলা এয়া হ'ল মাংস আৰু এইবিলাক হ'ল টেঙা দুপা টেঙা। এতিয়া খোৱাহে কথা। এনেকৈ গছৰ তলতে বহি লৈছোঁ বাছ মজাকৈ খাওঁ আৰু এতিয়া। Yes. Aquela. আৰু গাইছ এতিয়া পুৰা আছোঁ গাড়ীৰ ভিতৰত। তো ভাত খাই থকাৰ সময়তে হঠাতে আহি গ'ল পুৰা বৰষুণ মানে খোৱাটো ডিষ্টাৰ্ব কৰি দিলে। সেইফালে চাওকচোন পানী পানী হৈ গ'ল দেখিছা বৰষুণ দি আছে ধুনীয়াকৈ। আৰু এইপিনে মোৰ গালাত পুৰা ঘামি জামি পুৰা ঘামি গ'ল। আৰু এইপিনে পুৰা ফেন চলাই দিছোঁ গৰম। কিনো কৰিম আৰু তো থাকিম এতিয়া এনেকৈ খাই বৈ কিনে কেইটামানত ৰেষ্ট ল'ম আৰু গাইছ এনেকৈ দুপৰীয়া খাই বৈ কিনে পুৰা হৈ গৈছিলোঁ। আৰু এতিয়া লাহেকৈ ওলাই দিওঁ আৰু টাইম কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ। এতিয়া টাইমটো হ'ল 7:07। তাৰমানে মোৰ মালটো বোলে অলপমান মানে চিটি এৰিয়াত খালী হ'ব। ৰাস্তাটো ঠেক মানে ৰাস্তাতে গাড়ী খালী হয় মানে গাড়ী মটৰ বহুত অহা যোৱা কৰে। তো এতিয়া বাছ ফোন কৰি মাতিলে তো লাহেকৈ গৈ থাকোঁ আৰু। আৰু গাইছ ফাইনেলি আহি গ'লোঁ একটা মেইন ডেষ্টিনেশ্যন। ৰাস্তাৰ গাড়ীখন এনেকৈ লগাই দিলোঁ ৰাস্তাৰ কাষতে এইটো। আৰু এনেকৈ মই পিছফালে গেটখনো খুলি দিলোঁ আৰু লেবাৰ ককাইহঁতে আহি কিনি পূৰা একদম মাল খাৰিকত লাগি গৈ আছে চাওক। তো এইটো বিল্ডিঙতে বাছ খালী হৈ আছে মোৰ গাড়ী। আৰু গাইছ ফাইনেলি হৈ গ'ল মোৰ গাড়ী খালী। আৰু এইপিনে চাওক ৰিচিপিঙো পাই গ'লোঁ। আৰু টাইম কিমান হ'ল চাওক আপোনালোক দেখুৱাইছে দেখিছেনে চাওক 3 মিনিট আছে আৰু 12টা বাজিবৰ কাৰণে। তো ৰিচিপিংটো পাই গ'লোঁ। তো এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ। মই আছোঁ বৰ্তমান টিলিয়ামুৰা। আৰু টিলিয়ামুৰাত মোক ইয়াতে মোটামুটি এতিয়া বাজিলে কেইটা 3টা বাজিলে সেয়া চাওক 3টা। তো 12টা বজাৰ পৰা মোক 3টা বজালৈকে ইয়াতে চাওক মানে 3টা বাজে আৰু 5 মিনিট কম ইয়াত ৰখাই থৈ দিছে মোক। তো টিলিয়ামুৰাত মানে দুৰ্গা পূজা চান্দা এতিয়াৰে পৰা পুৰা দাবী একদম বাৰে 5,000 টকা লাগে। তেওঁৰ মানে এনেকুৱা মানে কি কবি আৰু মানে মাৰো ধৰো হৈ থাকে বাপৰে বাপ। 5,000 টকা মোৰ পৰা খুজিছে মোক 12টা বজাৰ পৰা। এতিয়া ইয়াৰ কেইটা বাজিলে চাওক এতিয়া 2:56। তো 3টাই বাজে আৰু 3 ঘণ্টা মোক বহাই ৰাখিছে সিহঁতৰ তলত। এইটো এখন গাড়ী আছে এইটো গাড়ী চাওক এইটো গাড়ীও ড্ৰাইভাৰটোকো লৈ গৈছে তলত। কি ক'বা আৰু ইমান দাদাগিৰি ইয়াত। ত্ৰিপুৰা চৰকাৰবিলাকে অলপ চাব লাগে ঠাণ্ডা কিহৰ ঠাণ্ডা এইবিলাক যিমান দিব লাগে আমি ভগৱানৰ নামত আমি সিমান দিবই মানে দিওঁৱে। তথাপিও মানে সিহঁতে জোৰ জবৰদস্তি একদম মানে কি কৰিবা আৰু। তো এনেকৈ অৱশেষত মই 500 টকা দিলোঁ আৰু 1500 টকা মোক পেণ্ডিং ৰাখিলে। আৰু এইবোৰ গাড়ী চাওক চব সকলো আটকাই ৰাখিছে দেখিছে এনে গাইছ। তো এইটো ব্ৰিজৰ কাষতে মানে চান্দা তুলি আছে। তো আপোনালোকে সাৱধান ৰাতি কেতিয়াও নাহিব নহ'লে বহুত অসুবিধা পাব। গাইছ গুড মৰ্ণিং। আৰু টিলিয়ামুৰা পাৰ হৈ কিনে কেইখন বাছ এনেকৈ ৰখাই দিছিলোঁ আৰু। তো ইয়াতে টোপনি মাৰিলোঁ ৰাতিটো ৰাস্তাৰ কাষতে। এতিয়া লাহেকৈ ওলাই দিওঁ গাইছ এনেকৈ মানে বাগবাচা পাবলৈ হ'ল আৰু। তো গাড়ীখনৰ ছাইডত ৰখাই দিলোঁ মানে গাড়ীটো এতিয়া চাউণ্ড ওলাইছে মানে টিক 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 কৰি মানে কি চাউণ্ড মানে বহুতবাৰ চালোঁ দেখি নাপালোঁ। তো ভালকৈ চালোঁ এতিয়াহে দেখি পালোঁ মানে সৰু গাড়ীৰ মানে মানে ষ্টাৰিঙৰ এইটো মানে এই চাওক ক'ত লাগিছে দেখিছেনে গাইছ চাওক। তো এনটো ইয়াতে সোমাই গৈছে। তো ওলাব চেষ্টা কৰিলোঁ নোলালে এইটো কাৰণে লিভাৰ লৈ আহিছোঁ হাত লিভাৰ। তো হাত লিভাৰৰ এতিয়া ওলাম আৰু চাওক কেনেকৈ বেয়াকৈ সোমাই গৈছে এইবিলাক। আৰু গাইছ ফাইনেলি সেয়া চাওক ওলাই ল'লোঁ। ইমান ডাঙৰ এইটো চাওক এইটো সোমাই গৈছিলে টায়াৰত দেখিছেনে গাইছ চাওক। তো বৰ্তমানতো হাৱাটো ওলোৱা নাই। তো পিছতে গম পাম এতিয়া যদি মানে চূড়া লিক যদি হৈছে তো
গম পাম আৰু বৰ্তমান চালোঁ ভালকৈ তো হাৱা লিক হোৱা নাই একো তো পিছতে গম পাম তো চাব লাগিব আকৌ কিনি চেক কৰি কিনি তো মানে হাৱা যদি লিক হয় নিশ্চয় টায়াৰটোৰ হাৱা কমি থাকিব তো সেইটো চাওক ইমান ডাঙৰ এইটো বস্তু সেনেকৈ পৰি আছিলে সেইটো সোমাই গৈছে তো ইয়াক পেলাই নিদিওঁ ইয়াক ৰাখি থৈ দিম ইয়াক আৰু গাইছ এনেকৈ তিৰুপুৰাৰ পৰা আহিলোঁ ওলাই আৰু এতিয়া অসমৰ ভূমিত প্ৰৱেশ কৰিলোঁ আৰু এনেকৈ গৈ আছোঁ আৰু এইপিনে কিনি বৰষুণ দি আছে চাওকচোন গাইছ আৰু গাইছ এতিয়া ডাইৰেক্ট আহি পালোঁ একদম কৰিমগঞ্জ একদম টুল গেট যিহেতু মানে শিলচৰত নদী আছে তো গৈ কিনো কৰিম তো ইয়াতে ৰখি যাওঁ তো টাইমটো ইয়াতে বাছ মানে মেকআপ কৰি কিনি লাহে গৈ থাকিম তো চাওক খেৰ গাড়ী পিনে সকলো ৰখা আছে এইবিলাক তো মই চাইডত ৰখা দিছোঁ তো অলপমান ৰেষ্ট কৰোঁ তো লাহেকৈ ওলাই যাম আৰু A few moments later. আৰু গাইছ আহি পালোঁ এতিয়া শিলচৰ আৰু এতিয়া পুৰা লাহে শিলচৰ টাউন এণ্ট্ৰি মাৰি আছোঁ যিহেতু নদী খুলিলে তো 11টা বাজিলে তো সেইটো গতিকে অলপমান গাড়ীবিলাক অলপ ভিৰ ভাৰ হয় আৰু মানে নদী খোলাৰ লগে লগে সকলো গাড়ী মানে অহা যোৱা হৈ থাকে শিলচৰ টাউনৰ ভিতৰৰে তো আমি এনেকৈ গৈ আছোঁ আৰু চাওক পুৰা গাড়ী লাইন তো এতিয়া বৰ্তমান শিলচৰৰ ফালে এবাৰ ওপৰত উঠি দিলোঁ দেখিছা গাইছ আৰু গাইছ একদম আহি পালোঁ শিলচৰৰ পৰা বান্দৰশাল আৰু আহি কিনে জয়গুৰু হোটেলত গাড়ী সোমাই দিলোঁ আৰু পুৰা খাই আছোঁ ৰাতিৰ সাজ এয়া পাপৰ খাই আছোঁ আৰু পিনে মানে একদম মানে পুৰা মুকলি মাৰি আছোঁ আৰু এয়া হ'ল আজি মোৰ ৰাতিৰ সাজ গাইছ আৰু গাইছ খাই বৈ কিনে ডাইৰেক্ট আহি পালোঁ লাইনত এইপিনে চাওক গাড়ী ডাবল লাইন দেখিছে না গাইছ চাওক তো আজি ৰাতি এৰে নে নাই কোনো গেৰাণ্টি নাই যদি গাড়ী নেৰে কিনো কৰিম আৰু টোপনি মাৰিম The next day. গাইছ গুড মৰ্ণিং আৰু ৰাতিটো ইয়াতে পোহৰ কৰি দিলোঁ তো এইপিনে চাওক পুৰা গাড়ী তো লাহেকৈ গাড়ীবোৰ এৰিলে থাকে এতিয়া তো ষ্টাৰ্ট কৰিলোঁ আৰু ময়ো তো এয়া চাওক গাড়ীবোৰ এতিয়া আৰম্ভ কৰিলে তো লাহে আগবাঢ়ি দিওঁ আৰু গাইছ এনেকৈ পাছ জাম ঠেলি ডিমা চাওক গেট পাছ কৰিলোঁ তো এইপিনে চাওক পুৰা ফ্ৰী দেখিছে না গাইছ তো এইপিনে গাড়ী নাই আৰু তো কৈ থাকোঁ এতিয়া পুৰা বিন্দাছ আৰু গাইছ এনেকৈ আমাৰ এতিয়া ছিংগল ৰোড পুৰা যাত্ৰা আৰম্ভ হৈ গ'ল তো এইপিনে চাওক তো হাৰাং বজাৰৰ পৰা আহিলোঁ ওলাই তো এতিয়া বাছ এনেকৈ ছিংগল ৰোড পুৰা গৈ আছোঁ আৰু গাইছ এনেকৈ এইবিলাক ব্ৰিজ হৈ আছে দেখিছা তো এতিয়া আমি গৈ আছোঁ পুৰা ব্ৰিজৰ তলেৰে আৰু কেইদিনমান পিছত এনেকৈ ডাইৰেক্ট ওপৰলৈ যাব পাৰিম এয়া ব্ৰিজ চাওক ব্ৰিজৰ তলতে যাম এতিয়া তো কেইদিনমান পিছত আৰু বাছ ওপৰলৈ যাম আৰু এইবিলাক পুৰা বনাই আছে আৰু এইপিনে গাড়ী চাপ্লাই সিংগল ৰোডৰ পৰা ফাইনেলি আহিলোঁ ওলাই আৰু গৈ আছোঁ আৰু গাইছ ইপিনে চাওক এটাও গাড়ী নাই পুৰা ৰাস্তা ফ্ৰী ৱাও কি যে মজা লাগে এনেকৈ ৰাস্তা মানে ফ্ৰী থাকিলে তো মানে এনেকৈ ফ্ৰী ৰাস্তাত গাড়ী চলাই মজাই বেলেগ আৰু গাইছ এনেকৈ লামডিং আহিব মানে হৈ গ'ল পুৰা ৰাতি আৰু গাড়ী ৰখাই কিনি বাছ দোকানত পুৰা খাই আছোঁ একদম গৰমা গৰম চাই আছে তো চাহৰ লগত খাই আছোঁ আৰু মিঠা একদম মানে এয়া পেৰা তো মিঠাৰ লগত আৰু মিঠা আৰু মানে এনেকৈ কাক লগ পালোঁ আপোনালোকে চাওক এয়া আকৌ লগ পালোঁ সাগৰ ভাই আৰু এইপিনে আছে আমাৰ হিমাংগ ভাই এইটো হিমাংগ ভাই তো আহি কিনি আৰু লগ পালোঁ সাগৰ ভাই আৰু হিমাংগ ভাইক বাছ চাহ খাই মেলি কিনি গৈ থাকোঁ আৰু এতিয়া আহি পালোঁ ফাইনেলি একদম নগাঁও মানে বৰষাত চক মানে বাইপাছ মানুহে সকলোৱে এইটো নগাঁও বাইপাছ বুলি কয় কিন্তু জেগাটোৰ নাম হ'ল বৰষাত চক তো এনেকৈ বৰষাত চক পাই গ'লোঁ গাইছ চাওক আৰু গাইছ এতিয়া ডাইৰেক্ট আহি পালোঁ একদমবাৰে মানে শিলচাং পাৰ্কিং শিলচাং আৰু আমচুৰ মাজত থকা পাৰ্কিঙত আৰু গাড়ীখন লগাই দিছোঁ এইপিনে ছাইডত এইখন গাড়ীখন চাওক একদম ভিতৰত সোমাই দিছোঁ এইটো আৰু হ'ল আমাৰ হিমাংক ভাইৰ গাড়ী তো এতিয়া টোপনি মাৰিম আৰু নেকি টোপনি মাৰিম আৰু এতিয়া তো গাইছ মজাকে ইয়াত টোপনি মাৰিম তো আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিওঁ কাৰণ ভিডিঅ'টো হৈ গ'ল বহুত দীঘল আৰু ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো গাইছ আজিলৈ বাই এণ্ড গুড নাইট